তাৰ মানে যি দেখিছোঁ এই বিদ্যা মন্দিৰটিৰ সকলো ছাত্ৰ ছাত্ৰী তোমালোক বিৰাট প্ৰতিভাৱান, তোমালোক বৰ প্ৰতিভাৱান, দক্ষ। অৱশ্যে তাবলা বজাই থাকোঁতে সন্মানীয় তোমালোকৰ অধ্যক্ষ ছাৰে ক'লে যে শ্ৰেণীত হয়তো বিজ্ঞান গণিতত অকণমান পিছপৰাও, কোনো কথা নাই। সকলো বিজ্ঞান পঢ়িবলৈ জন্ম হোৱা নাই, সকলো কিন্তু তবলা বজাবলৈও জন্ম হোৱা নাই। তবলা দুজন মানেহে বজায়। তাৰ মানে যাৰ যি দক্ষতা, চোৱাচোন এই মাছ এটা লৈ পেলাই যদি সেই বাঁহ গছজোপাত উঠিবলৈ দিয়া হয়, উঠিব পাৰিবনে? নোৱাৰে, নহয়নে? তেনেকে পানীত যদি আমি স্থলভাগত থকা প্ৰাণী এটা এৰি দিওঁ, সি সাঁতুৰিব পাৰিবনে? নোৱাৰে। গৰু এটাক যদি গছত উঠিবলৈ দিয়া হয় পাৰিবনে? নোৱাৰে। বৰ্তমান যিটো NEP, নতুন যিটো শিক্ষা নীতি ভাৰতবৰ্ষৰ, তোমালোকে ডাঙৰ হ'লে বুজি পাবা, অভিভাৱকসকলেও আছে, তেখেতসকলক উদ্দেশ্য কৰিও কৈছোঁ যে যাৰ যি প্ৰতিভা আছে, তাৰমানে যাৰ যি প্ৰতিভা আছে, কোনোবা তবলা বজায় সুন্দৰকে, তেওঁ সেই তবলাতে খাব পাৰিব, কিন্তু দক্ষ হ'ব লাগিব, দক্ষ। বেহেলা বজাইছে কি সুন্দৰ, তেওঁ বেহেলাতে দক্ষ হৈ খাব পাৰিব আৰু 10জনক খুৱাব পাৰিব। বৰ্তমান ভাৰতীয় শিক্ষানীতিৰ যিটো নতুন শিক্ষানীতিৰ উদ্দেশ্য সেইটো ছাত্ৰ ছাত্ৰীৰ ভিতৰত কি আছে উলিয়াই অনাটো। তোমালোকক সুধিছোঁ, বিজুলী বাতি কোনে আৱিষ্কাৰ কৰিছিল তোমালোকে জানানে? ইলেক্ট্ৰিক বাল্ব জানা তোমালোকে? টমাছ আলভা এডিছন। টমাছ আলভা এডিছনৰ সাধুটো কি বাৰু? তাৰ মানে টমাছ আলভায়ত ইমানেই অংক নেজানিছিল, বিজ্ঞান নেজানিছিল, সাহিত্য নেজানিছিল। টমাছ আলভা এডিছনৰ মাকে কি কৰিলে, টমাছ আলভা এডিছনৰ প্ৰধান শিক্ষকে, বিদ্যালয়খনৰ প্ৰধান শিক্ষকে মাকলে এখন চিঠি লিখিলে, বুজিছানে? যে আপোনাৰ ল'ৰাটোৱে একো নাজানে, একো নোৱাৰে, অংকও নাজানে, ইংৰাজীও নাজানে, বিজ্ঞানো নাজানে, সাহিত্যও নাজানে। অনুগ্ৰহ কৰি আপোনাৰ ল'ৰাটো মোৰ স্কুলখনৰ পৰা লৈ যাওক, বুজিছানে? মাক আহি ল'ৰাটো লৈ গ'ল, কিন্তু চিঠিখন ল'ৰাটোক নেদেখুৱালে। চিঠিখনত কি লিখা আছে? অকণমানি, তোমালোকৰ সমান, তোমালোকৰ বন্ধু টমাছ আলভা এডিছন। তেওঁ মাকক সুধিলে, মা, এই যে মোৰ ছাৰে, শিক্ষক মহোদয়ে যে লিখিলে চিঠিখনত কি আছে? বোলে সেইখনত লিখা আছে তুমি বৰ চোকা ল'ৰা, তুমি অংকও পাৰা, ইংৰাজীও পাৰা, বিজ্ঞানো পাৰা, সাহিত্যও পাৰা। তোমাৰ নিচিনা চোকা ল'ৰা এটাক তেখেতে ঘৰতে পঢ়িবলৈ কৈছে আৰু মোকে পঢ়ুৱাবলৈ কৈছে। হয় নেকি মা? ঠিক আছে দিয়া, মই স্কুললৈ নাযাওঁ, মই বিদ্যালয়লৈ নাযাওঁ, তোমাৰ লগতে পঢ়িম। তোমালোকক ঘৰত কোনে পঢ়ুৱায়, মায়ে নে দেউতাই? মায়ে কাক পঢ়ুৱায়? হাত দাঙা। আৰু মাকে টমাছ আলভা এডিছনক পঢ়ুৱাবলৈ ল'লে। তাৰ মাজতে এদিন কি হ'ল, টমাছ আলভা এডিছনহঁতৰ ঘৰৰ পিছফালে কুকুৰাৰ গঁৰাল আছিল। কুকুৰাৰ গঁৰালত এজনী কুকুৰাই কণী উমনি দি আছে। কণী উমনি দিয়ে জানানে? কুকুৰা বা হাঁহে বুকুতে কণীকেইটা লৈ সিহঁত এনেকৈ পৰি থাকে। সেইবুলি তোমালোক পৰি নাথাকিবা কণী বুকুত লৈ পেলাই। কিন্তু টমাছ আলভা এডিছনে পিছফালে গৈ কুকুৰাকেইটা দেখিলে আৰু মাকক সুধিলে, মা, এই কুকুৰাকেইটাই কি কৰিছে? কণীকেইটা